নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। পুনৰ LP UP শিক্ষকৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। এইটো এডভাৰটাইজমেণ্ট আজি নিউজ পেপাৰৰ মাধ্যমত প্ৰকাশ কৰা হৈছে। মুঠতে LP স্কুলৰ বাবে 2900টা ভেকেঞ্চি আছে আৰু UPৰ বাবে 1600টা ভেকেঞ্চি ইয়াতে দিয়া আছে। মই আপোনালোকক গোটেইখিনি বিতংকৈ ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। ইয়াতে চাওক, উইথ এ ভিউ ছাপৰ্ট অফ ষ্টুডেণ্টছ এণ্ড ইম্প্ৰুভ দ্য কোৱালিটি অফ এলিমেণ্টাৰী এডুকেশ্যন, এইবিলাক আপোনালোকে চাব এবাৰ। এলিজিবল ইণ্ডিয়ান চিটিজেন্স, আৰ্টিকেল কনষ্টিটিউশ্যন ইণ্ডিয়া, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, the Assam eligibility who are qualified Assam eligibility test মানে Assam TET and CTET can filling the 2900টা ভেকেঞ্চি অফ এছিষ্টেণ্ট টিচাৰ অফ LP স্কুলছ। ঠিক আছে, মানে 2900টা ইয়াতে ভেকেঞ্চি আছে। আৰু আপোনালোকে DEE আছাম অফিচিয়েল ৱেবছাইটত ভিজিট কৰি ইয়াৰ বিতং যিটো ফুল এডভাৰটাইজমেণ্ট এইখন আপোনালোকে চাব পাৰিব। ইয়াতে চাওক, এতিয়া আমি কণ্ডিশ্যনখিনি চাম। কণ্ডিশ্যন অফ ৰিকুৱাৰমেণ্ট, মেইন যিটো কণ্ডিশ্যন থাকে এইবিলাক মেইন বস্তু হয়। দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ৰিজাৰ্ভ টু ৰাইট দ্য কেঞ্চেল অফ পষ্টপন, এইটোতো সকলোতে লিখা থাকে, পষ্টপন কৰিব পাৰে বা কেঞ্চেল কৰিব পাৰে, এইটো সকলোতে লিখা থাকে। আমি 2 নম্বৰ পইণ্টটো চাম। দ্য কেণ্ডিডেট হু হেভ পাছ আছাম টেট CTET ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল, তাৰমানে লোৱাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে আপোনালোকৰ আছাম টেট CTET পাছ থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত 3 নম্বৰ পইণ্টটো যিটো ইম্পৰ্টেণ্ট হয়, আইদাৰ দ্য লেংগুৱেজ 1 অৰ দ্য লেংগুৱেজ 2 অফ বোথ আছাম টেট এণ্ড CTET কেণ্ডিডেট শ্বেল মেটচ দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন অফ দ্য স্কুল wherein the candidate who is to apply, তাৰমানে আপোনালোকে যিটো স্কুলত মিডিয়াম অফ স্কুলত এপ্লাই কৰিব সেইটো ছাবজেক্ট, সেইটো মিডিয়ামৰ ছাবজেক্ট আপোনালোকৰ আছাম টেট CTETত লেংগুৱেজ 1 হওক বা লেংগুৱেজ 2 হওক এটাত থাকিব লাগিব, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। দ্য মেৰিট লিষ্ট উইল বি ছেপাৰেট ফৰ ইচ ডিষ্ট্ৰিক্ট, মানে ডিষ্ট্ৰিক্ট ৱাইজ ছেপাৰেট মেৰিট লিষ্ট প্ৰকাশ কৰিব, এইটো আপোনালোকে জানে। কেণ্ডিডেট নট লেছ দেন 18 ইয়াৰ্ছ এণ্ড নট মোৰ দেন 40 ইয়াৰ্ছ, মানে 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব কেণ্ডিডেট এপ্লাই কৰাৰ বাবে। আৰু যিটো এজ ৰিলেক্সন আছে SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, এই হিচাপে ইয়াতো আছে। তাৰপিছত ইয়াতে ফেমিলি নৰ্মছৰ কথা কৈছে। 6 নম্বৰ পইণ্টটো এনেকুৱা লিখা আছে, যদি আপোনালোকৰ ফেমিলি যদি 2টাতকৈ অধিক সন্তান আছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। আটাইতকৈ যিটো মেইন বস্তু আছে 8 নম্বৰ পইণ্টটো, এই যে এডভাৰটাইজমেণ্টটো এইটো আপোনালোকে কেতিয়া এপ্লাই কৰিব পাৰিব, আপোনালোকে এপ্লাই কৰিব পাৰিব 15 ফেব্ৰুৱাৰী 2025 পৰা 31 মাৰ্চ 2025লৈকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। ঠিক আছে, তাৰমানে আপোনালোকক এপ্লাই কৰাৰ কাৰণে 1.5 মাহ সময় দিয়া আছে। তো ইয়াৰ পৰা আমি ক'ব পাৰি যে, কি ক'ব পাৰি, যিটো অলৰেডি 5550টা LP UPৰ এডভাৰটাইজমেণ্টৰ কাম চলি আছে। ঠিক আছে, কাম চলি আছে। ইতিমধ্যে কেইবাটাও প্ৰচেছত কেইবাটাও ষ্টেটাছ ভেৰিফিকেশ্যন হৈছে। তো ইয়াৰ পৰা আমি এটা অনুমান লগাব পাৰি যে এই 15 ফেব্ৰুৱাৰীৰ আগতে এইটো যিটো এডভাৰটাইজমেণ্ট চলি আছে তাৰ প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে, কাৰণ তেখেতৰ মেৰিট লিষ্ট ওলোৱাৰ পাছতেহে এইটো এপ্লাই প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব। কাৰণ সেইটো এডভাৰটাইজমেণ্টৰ সেইটো যদি আপোনালোকৰ মেৰিট লিষ্টত যদি নাম ওলায় তেনেহ'লে ইয়াতে আপোনালোকে এপ্লাই কৰাৰ কোনো প্ৰয়োজন নহ'ব। তো সেইকাৰণে কৈছোঁ যে 15 ফেব্ৰুৱাৰীৰ আগতে চাগে সেইটোৰ প্ৰভিজনেল মেৰিট লিষ্টখন ওলাব পাৰে। ঠিক আছে, 9 নম্বৰ পইণ্টটো, ন' অফলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড। 10 নম্বৰ 11 নম্বৰ পইণ্টখিনি ইমান ইম্পৰ্টেণ্ট নাই। 13 নম্বৰ পইণ্টটো কি লিখিছে, দ্য ৰেগুলাৰ টিচাৰ অলৰেডি ৱৰ্কিং ইন LP স্কুল আণ্ডাৰ DEE আছাম আৰ নট এলাউড টু এপ্লাই ইন এনি পোষ্ট ইন LP স্কুল, যিসকলে অলৰেডি চাকৰি কৰি আছে LP স্কুলত তেখেতৰ নতুনকৈ আবেদন কৰাৰ কোনো প্ৰয়োজন নাই। এই কেণ্ডিডেট কেন এপ্লাই অনলি 1 পোষ্ট এগেইনষ্ট দ্য পাৰ্টিকুলাৰ আছাম টেট CTET, আপোনালোকে এটা পোষ্টত এপ্লাই কৰিব পাৰিব পাৰ্টিকুলাৰ আছাম টেট আৰু CTETৰ মাধ্যমেৰে। ইয়াতে যদি আমি কোৱালিফিকেশ্যনখিনি চাওঁ, আমি বিতংকৈ ডিটেইলছ ফুল যেতিয়া এডভাৰটাইজমেণ্ট ওলাব ৱেবছাইটত তেতিয়া আপোনালোকৰ কাৰণে বিতংকৈ এটা এইটো এডভাৰটাইজমেণ্টৰ বিষয়ে আলোচনা কৰিম। এতিয়া অকল আমি থুলমূলকৈ আপোনালোকক কৈ আছোঁ। লোৱাৰ প্ৰাইমেৰীৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী 50% মাৰ্ক থাকিব লাগিব এণ্ড 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন হোৱাট এভাৰ নেম ইয়াতে কিন্তু নিউজৰ কথা লিখা নাই, NIOSৰ বিষয়ে একো লিখা নাই, কিন্তু ইয়াতে লিখিছে 2 year ডিপ্ল'মা লাগিব বুলি।
আৰু যেটো মাৰ্কিং বা ওয়েটেজ আছে 5% যেটো লোৱা হ'ব হায়াৰ সেকেন্ডাৰীৰ পৰা 5% ডিএলএডৰ পৰা লোৱা হ'ব secured in diploma in elementary education or bachelor of elementary education examination or diploma in education ঠিক আছে এখিনি আছে তাৰ পিছত আপোনালোকৰ আসাম টেট বা সেন্ট্ৰাল টেট আপোনালোকৰ থাকিব লাগিব তাৰ পৰা 85% লোৱা হ'ব যেটো ক্ৰাইটেৰিয়া থাকে আপোনালোকে জানে ইতিমধ্যে আৰু কিন্তু বিশেষকৈ মেইন যেটো পইণ্ট ইয়াতে কিন্তু নিউজৰ কথা লিখা নাই ইয়াতো ডাইৰেক্ট 2 ইয়াৰ ডিপ্লোমা লাগিব বুলি এনেকুৱা লিখা আছে ঠিক আছে তো এইটো গল এলপি স্কুলৰ নোটিফিকেশন যত মুঠতে আমি চাইছো 2900 টা পোষ্টৰ কথা ইয়াতে উল্লেখ আছে যত 2900 টা পোষ্টৰ কথা উল্লেখ আছে আমি যদি অকণমান চাও এতিয়া এমই স্কুলৰ মুঠতে 1600 টা পোষ্টৰ কথা ইয়াতে উল্লেখ আছে এসিস্ট্যান্ট টিচাৰ সায়েন্স টিচাৰ এণ্ড হিন্দী টিচাৰ অফ ইউপি স্কুল ঠিক আছে তো এখিনি আপোনালোকে এটো আছে আপোনালোকে এপ্লাই কৰিব পাৰিব ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা আৰু 31 মাৰ্চ লৈকে এপ্লাই কৰিব পাৰিব এইটো ওয়েবসাইটত গৈ www.assam.gov.in ওয়েবসাইটত গৈ এপ্লাই কৰিব পাৰিব তো বন্ধুসকল খুবেই ভাল যিসকল ক্যান্ডিডেটে নতুনকৈ সিটেট পাস কৰিছে বা নতুনকৈ আসাম টেট কোৱালিফাই কৰিছে বা নতুনকৈ ডিএলএড বা বিএড পাস কৰিছে তেখেতৰ কাৰণে অতি ভাল খবৰ আশা কৰো আপোনালোকে ভিডিওটোৰ মাধ্যমতে বহুত কিছু কথা বুজিব পাৰিছে আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে সাবস্ক্রাইব কৰিব আৰু নতুন চাকৰি সম্পৰ্কীয় আপডেট পোৱাৰ কাৰণে তো আমি ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ